মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ নম্বৰ 14 স্কাউট আৰু গাইড। মোৰ চেনেলটিত যদি পোনপ্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা। স্কাউট আৰু গাইড পাঠ নম্বৰ 14। 1 নম্বৰ, স্কাউট আৰু গাইড পাঠটো দলগতভাৱে মনোযোগেৰে পঢ়া আৰু পাঠটোত দৰ্শনা আৰু দুৰ্লভ ভিতৰত কোনে দেউতাকক বেছিকৈ প্ৰশ্ন কৰিছে বিচাৰি উলিওৱা। উত্তৰ: পাঠটোত দৰ্শনাই আৰু দুৰ্লভতকৈ বেছিকৈ প্ৰশ্ন কৰিছে। ঠিক আছে। 2 নম্বৰ, দিছে উত্তৰ কোৱা আৰু লিখা। দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত কোনখন নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল? উত্তৰ: দৰ্শনাই দূৰদৰ্শনৰ বাতৰিত পুঠিমাৰী নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল। খ নম্বৰ, চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত কি পৰিৱৰ্তন কৰিছিল? উত্তৰ: চৰকাৰী বাহিনীয়ে বানপানী পীড়িত ৰাইজৰ মাজত চাউল, চিৰা আৰু গুড় বিতৰণ কৰিছিল। গ নম্বৰ, চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতীসকল কোন? উত্তৰ: চৰকাৰী বাহিনীক সহায় কৰা যুৱক-যুৱতীসকল স্কাউট আৰু গাইড সংগঠন সদস্যা। ঘ নম্বৰ, যুৱক-যুৱতী সকলে কি পোছাক পিন্ধি বান সাহায্যৰ কাম কৰিছিল? উত্তৰ: যুৱক-যুৱতীসকলে নীলা পোছাক, মূৰত টুপি আৰু ডিঙিত স্কাৰ্ফ পিন্ধি সাহায্যৰ কামত আত্মনিয়োগ কৰিছিল। ঙ নম্বৰ, দৰ্শনাৰ দেউতাকে স্কাউট আৰু গাইডৰ বিষয়ে কেনেকৈ জানিলে? উত্তৰ: দৰ্শনাৰ দেউতাকে এসময়ত স্কাউট আছিল বাবে তেখেতে স্কাউট গাইডৰ বিষয়ে জানে। 3 নম্বৰ, স্কাউট আৰু গাইড সংগঠনৰ মূল কথাখিনি চমুকৈ লিখা। ঠিক আছে, তোমালোকে লিখিবা, ইয়াৰ পৰা ইয়ালৈকে লিখি দিবা উত্তৰ। 4 নম্বৰ চাবা, পাঠটোৰ জটিল শব্দবোৰৰ অৰ্থ জানি লোৱা। এইটো শব্দ অৰ্থ, এইখিনি শব্দ দিছে, তোমালোকে এইখিনিত অৰ্থ লিখিব লাগে। ঠিক আছে, মই উত্তৰ লিখি দিছো, চাবা উত্তৰ লিখিবা। শব্দ অৰ্থ এইখিনিত আছে, শব্দখিনি ইয়াত আছে অৰ্থ। ঠিক আছে, তোমালোক লিখিবা বৰ ধুনীয়াকে। ভিডিঅ'টো স্কিপ কৰি ভিডিঅ'টো ৰখাই পিনে লিখি ল'বা। 5 নম্বৰ চাবা, প্ৰথমে অকলে পঢ়া, তাৰ পিছত সৰু সৰু দলত ভাগ হৈ পঢ়া আৰু বাকীবোৰে শুনা। উপকাৰ অপকাৰ, পৰোপকাৰ নিৰ্বিকাৰ, সৎ চিন্তা, সৎ কৰ্ম, সৎ চৰিত্ৰ, সৎ সংগ, সমাজ সেৱা, গুৰু সেৱা, অতিথি সেৱা, দেশ সেৱা, আত্মকথা, আত্মত্যাগ, আত্মস্তুতি, আত্মগ্লানি, অপকৰ্ম, অপবাদ, অপহৰণ, অপসংস্কৃতি। তোমালোকে নিজেই কৰিবা। ছয় নম্বৰ, কাষৰ ফুলপাহৰ পৰা শব্দ আনি তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা। বন্ধুত্ব, ত্যাগ, অনুত্যাগ, সাধুতা,
পৰোপকাৰ। ঠিক আছে। ক নম্বৰ, স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে বিশেষ দেশ স্বীকাৰ কৰিছিল। উত্তৰ, স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে বিশেষ ত্যাগ স্বীকাৰ কৰিছিল। খ, জননী জন্মভূমিৰ প্ৰতি মানুহৰ দেশ থকা উচিত। উত্তৰ, জননী জন্মভূমিৰ প্ৰতি মানুহৰ অনুগত্য থকা উচিত। গ, সদায় ভাল সংগৰ লগত দেশ কৰিব লাগে। উত্তৰ, সদায় ভাল সংগৰ লগত বন্ধুত্ব কৰিব লাগে। ঘ, দেশ গুণে মানুহক মহান কৰে। উত্তৰ, সাধুতা গুণে মানুহক মহান কৰে। ১ নম্বৰ, ডেছ স্কাউট আৰু গাইডৰ মূল কথা। উত্তৰ, পৰোপকাৰ স্কাউট আৰু গাইডৰ মূল কথা। ৭ নম্বৰ চাবা, তলত দিয়া বিশেষ্য পদবোৰৰ পৰা গুণবাচক বিশেষ্যবোৰ বাছি উলিয়াই লিখা। ঠিক আছে। উত্তৰ, একতা, পৰোপকাৰ, ত্যাগ, দয়া, অনুগত্য, বন্ধুত্ব। ঠিক আছে। ৮ নম্বৰ, বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ন্যায়, সৎ চৰিত্ৰ, সাধু, বিশ্বাসহিত। উত্তৰ, ন্যায় অন্যায়, সৎ চৰিত্ৰ অসৎ চৰিত্ৰ, সাধু অসাধু, বিশ্বাস অবিশ্বাস। তাৰপিছত হিত অহিত। ৯ নম্বৰ, তলৰ চিঠিখন পঢ়া আৰু প্ৰশ্নসমূহৰ উত্তৰ লিখা। তোমালোকে প্ৰথমতে চিঠিখন পঢ়ি ল'বা, তাৰপিছতে প্ৰশ্নসমূহৰ উত্তৰ লিখিবা। ক নম্বৰ, চিঠিখন মাজনীলৈ কোনে লিখিছে? উত্তৰ, চিঠিখন মাজনীলৈ দেউতাকে লিখিছে। খ, মুনু আৰু মাজনীৰ মাজত কি সম্বন্ধ? উত্তৰ, মুনু মাজনীৰ বায়েক। গ, চিঠিখন পঢ়ি মুনু ল'ৰা নে ছোৱালী চিনাক্ত কৰা। উত্তৰ, মুনুক দেউতাকে কাপ হিচাপে সদস্যভুক্ত হ'বলৈ কৈছে, সেয়েহে মুনু ল'ৰা। ঘ, চিঠিখনত কোনটো বিষয় সদায় অনুশীলন কৰা কথা কোৱা হৈছে? উত্তৰ, চিঠিখনত গণিতৰ অনুশীলন সদায় কৰাৰ কথা কোৱা হৈছে। ঙ, বানান লিখোতে কিহৰ সহায় ল'ব লাগে? উত্তৰ, বানান লিখোতে অভিধানৰ সহায় ল'ব লাগে। ১০ নম্বৰ, তলত উল্লেখ কৰা গীতসমূহ কেতিয়া আৰু ক'ত গোৱা হয়? ক, জন গণ মন অধিনায়ক। উত্তৰ, জন গণ মন অধিনায়ক গীতটি ভাৰতত স্বাধীনতা আৰু গণতন্ত্ৰ দিৱসত পতাকা উত্তোলনৰ সময়ত গোৱা হয়। খ, চিৰচেনেহী মোৰ ভাষা জননী। উত্তৰ, চিৰচেনেহী মোৰ ভাষা জননী গীতটি অসম সাহিত্য সভাৰ অধিৱেশনৰ আৰম্ভণি গীত হিচাপে গোৱা হয়। গ, শ্ৰীময়ী অসমৰ শীতত বুকুত উঠা। উত্তৰ, শ্ৰীময়ী অসমৰ শীতত বুকুত উঠা গীতটি অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ সময়ত উত্তোলন স্থলীত গোৱা হয়। ঘ, ভাৰতত স্কাউট গাইড ঝাণ্ডা উচ্চ সদা रहेगे। উত্তৰ, ভাৰত স্কাউট গাইড ঝাণ্ডা উচ্চ সদা ৰহোগা গীতটি ভাৰতৰ স্কাউট গাইডৰ পতাকা উত্তোলনৰ গীত হিচাপে উত্তোলন স্থলীত গোৱা হয়।
11 নম্বৰ তমাৰ পাঠত মৌ পালন, কৃষি, বয়ন, বস্তু, শিল্প এইকেইটা বৃত্তিৰ নাম উল্লেখ আছে। ইয়াৰ বাহিৰে আৰু কি কি বৃত্তিৰ নাম জানা লিখা। উত্তৰ পশুপালন, দুগ্ধ উৎপাদন, বেহা বেপাৰ, পৰ্যটন, গাইড, কাঁহ পিতলৰ বাচন বৰ্তন তৈয়াৰ, লৌহ সামগ্ৰী তৈয়াৰ, মৃৎশিল্প, ভাস্কৰ্য, মৎস্য চিকাৰ, সাইনবোৰ্ড, লিখন ইত্যাদি। 12 নম্বৰ নিজে লিখিবা, 13 নম্বৰ নিজে লিখিবা, ঠিক আছে। 14 নম্বৰ চাবা, একতাৰ বল সকলোৱে জানে, একেলগে থাকিলে কি কৰিব আনে, লগ হৈ ভেটো আমি বাৰিষাৰ বান, ডাকৰ লৈ গাওঁ একতাৰ গান, বান্ধো আমি ৰাজ আলি পীড়িতৰ ঘৰ, সকলোৱে আপন মোৰ নাই কোনো পৰ। ওপৰৰ পদ্ধতিৰ দৰে তোমালোকে নিজে একতাক বিষয় হিচাপে লৈ পদ্য এটা লিখা, পদ্যটোৰ নাম দিবা আৰু শিক্ষকক দেখুৱাবা, ঠিক আছে। উত্তৰ লগুণ পুথিৰ বুদ্ধি। এদিন এটা ডাঙৰ মাছে খাওঁ খাওঁ ৰূপ ধৰে। তাৰপিছত সৰু মাছবোৰ ভয়ত আঁতুৰ চিটিকি পৰে, সুবিধা বুজি ডাঙৰ মাছে এটা ধৰি খায়। চেদেলি ভেদেলি হল সৰু মাছ আৰু যে উপায় নাই, লগুণ পুথিয়ে দুখেৰে কলে, ই কথা নহব ভাই। আটাইৰে কাণত লগুণ বোপায়ে কিবা কলে ফুচফুচাই, সেই কথা শুনি সৰু মাছবোৰ মাৰ বান্ধি থিয় হল। লগুণে দূৰত ৰৈ চালে, কাৰনো কিমান বল, সৰু মাছবোৰ লগ লাগি হল যেনিবা মাছৰ প্ৰকাণ্ড, ডাঙৰ মাছে ভয়তে কলে, এয়া কি ডাঙৰ কাণ্ড, প্ৰকাণ্ড মাছৰ ৰূপত সৰু মাছৰ জাকে কলে, চচা চিকাৰী মাছে তৰা নৰা ছিঙি পলাল কবাই ফিচা। লগুণে কলে, দেখিলি এতিয়া একতাৰ বল কিমান। সৰু মাছবোৰে শলাগি কলে, তোমাৰ বুদ্ধি যিমান